অসমীয়া ৰাইজে সদায় নিজৰ মাজত একত্ৰিত হৈ পেলাই অসমৰ কাৰণে একজোট হওক হয়নে নহয় অসমীয়া ৰাইজে নিজৰ জাতি ভেদ বৰ্ণ বাদ দি পেলাই অসমীয়া ৰাইজে এক হ'ব লাগিব জুবিন দাই সদায় বিচাৰিছিলে জুবিন দাই কেতিয়াও ধনী মানুহৰ পক্ষত নাই জুবিন দাই সদায় একদম সাধাৰণ মানুহৰ পক্ষত জুবিন দাই অসমৰ ৰাইজৰ পক্ষত জাতি বৰ্ণ ধৰ্ম বেদে আপোনালোকে সদায় জুবিন দাক যদি নিজৰ মজত ৰাখিব বিচাৰে জুবিন দাক আপোনালোকে সদায় মানৱীয়তাৰ স্বাৰ্থত আপোনাৰ নিজৰ মনত ৰাখিব লাগিব হয়নে নহয় জুবিন দাক মানৱীয়তাৰ স্বাৰ্থত আমি আমাৰ নিজৰ মাজত ৰাখিব লাগিব এজন অসমীয়া হিচাপে এজন খিলঞ্জীয়া হিচাপে এজন ভূমিপুত্ৰ হিচাপে এজন বড়ো হিচাপে এজন আহোম হিচাপে এজন কলিতা হিচাপে এজন কৈৱৰ্ত হিচাপে এজন নাথযোগী হিচাপে এজন কোচ ৰাজবংশী হিচাপে এজন অসমৰ খিলঞ্জীয়া হিচাপে আপোনালোকে সদায় জুবিন দাক নিজৰ মনত ৰাখিব লাগিব আৰু আমি মানৱীয়তাৰ ক্ষেত্ৰত আমি মানুহৰ লগত ভাল উচিত ব্যৱহাৰ কৰিব লাগিব হয়নে নহয়